আৰু বাকী নে ৰূপালী পৰ্দাত কিবা কিবি তেনেকৈ নমস্কাৰ কি খবৰ আপোনালোকৰ আজি বহু দিনৰ মূৰত মই এটা লং ভিডিঅ' লৈ আহিছোঁ আজি আচলতে আমাৰ ইয়ালৈ আহিছিলে হেঙুল থিয়েটাৰ যোৱা 8, 9 আৰু 10 এপ্ৰিল তাৰিখে আৰু মই আজি তাৰে তিনিখন নাটক চকু আকৰিতই পগলাময় আৰু বন ৰজা তিনিখন নাটকৰ কিছুমান বিশেষ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ বন ৰজাৰ আৰু তাৰপিছত ৰবি শৰ্মা দা আৰু হিমাংশু দাৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম আৰু লগতে তিনিখন নাটকৰ এটি মই ৰিভিউ দিবলৈ চেষ্টা কৰিম আৰু মই তিনিখনৰ ভিতৰত কোনখন আটাইতকৈ ভাল পালোঁ সেইটো আপোনালোকক কম মই গতিকে চাই থাকক বৃহস্পতি তুংগত থাকিলে সকলো ৰজা মই শনিক মূৰত বহাই শোভাযাত্ৰা কৰা শনি মহাৰাজ ৰাজা ভুল কৰি চৰি কবি ক্ষমা পাবি ধ্বংসৰ পথ মই কবি নে নৰকৰ টিকেট কনফাৰ্ম কৰোঁ ক্ষমা কৰিব এইডোখৰত মই এটা এক্সট্ৰা টিউনো বজাই থৈছোঁ আচল মিউজিকটোতে কাৰণ যদি কেনেবাকৈ এইটো মিউজিকৰ কাৰণে কপিৰাইট আহে এইডোখৰ মিউট কৰি থ'লে ভাল নালাগিব সেইবাবে এটা অন্তত এক্সট্ৰা টিউন লগাই থ'লে শুনি আপোনালোকে ভাল পাব মই কিন্তু খতি পাব মানে টকা লাগিলে ল'ব কৈছোঁ মাথো অথনিৰ পৰা 600 গঠিয়া দিয়ে এই কৈ দিয়ক নহ'লে অলপ দেৰি পিছত দেৰি চৰি ওলালে লজ্জা পাব আপুনি নিজে দেই যদি কেনেবাকৈ ককাই মোক জোৰকৈ বিয়া কৰাবলৈ বাধ্য কৰে নহয় ফুলসজ্জা ৰাতি কইনাৰ মুখত গাৰুৰে হেঁচি গম পাইছা নহয় পিছত কিন্তু সকলোৱে তোক ভগৱানকে দিব গতিকে নিজকে বচোৱাৰ দায়িত্ব তোমাৰ ভগৱানকো ব্লেকমেইল কৰা হলি তই ন আৰে ককা আহিলা আপোনাৰ টকা 60 টকা ই এবাৰো ছোৱালী সেম আগৰবাৰৰ দৰে পুনৰ এইবাৰো এটা এক্সট্ৰা টিউন লগাই থৈছোঁ যাতে কপিৰাইট আহিলে আপোনালোক বৰ নহয় অন্ততঃ ভিডিঅ'টো মিউট হৈ নাথাকে বৃহস্পতিত ৰংগত থাকিলে সকলো ৰজা মই হৈছোঁ শনিক মূৰত লৈ শোভাযাত্ৰা কৰা শনি মহাৰাজ ডাইলগটো কিবা এটা ভাল লাগি গ'লহে আকৰিতই পগলাময় এটা ডিচেণ্ট ষ্টৰী ভালেই লাগিল এতিয়াতো চাগে নাপাব এই বছৰটো শেষে হ'ল চাগে যদি পিছত মানে ইউটিউবত আপলোড দিব চাগে আৰু কেইমাহমানৰ পিছত তেতিয়া আপোনালোকে যদি কোনোবাই নাই চোৱা চাবও পাৰিব বাকী ভাল আৰু লগতে ৰবিদাৰ চাইকেলখন লৈ সেই চিনছকেইটা কিন্তু একদম মজা লাগে লগতে হিমাংশু দাৰ কমেডিটোও ভাল লাগে ইমান বেয়া নালাগে মজা লাগে আৰু মানে নাতিনীয়েক ককাক নাতিনীয়েকৰ সম্পৰ্ক বা এটা ডিচেণ্ট ষ্টৰী আৰু চকু এখন মঞ্চ সফল নাট ইয়াৰ আগতেও প্ৰায় 14 বছৰমান আগতেও এইখন এবাৰ মানে বাজি গৈছিলে তাৰপিছত এবাৰ আকৌ এবাৰ বাজিছে ভাল ষ্টৰী আপোনালোকে চকুপানী ওলাব চাই থাকোঁতে মাজে মাজে যদি মানে অলপ ইম'চনেল টাইপ কৰে আৰু এটা ডিচেণ্ট ষ্টৰী এখন ভাল ষ্টৰী গতিকে এইখন আপোনালোকে চাব পাৰিব তেতিয়া 4 মাহমানৰ পিছত তেওঁলোকৰ অফিচিয়েল চেনেলত দিব পাৰে তাৰপিছতে ইয়াৰ মানে ডাইলগখিনি ৰেকৰ্ড কৰা নহ'লে গানখিনি পূৰা হৈ গ'ল কিন্তু দিবলৈ বেয়া কপিৰাইট লাগি যাব বুলি ভাবে ডাইলগ নিদিব আৰু লাষ্ট এবাৰ বন ৰজা আৰু বন ৰজাৰ ৰিভিউটো চাগে অলপমান দীঘলীয়া হ'ব তাৰপিছত আমি ৰবি শৰ্মা দা হিমাংশু দাৰ লগত কথা পতা ক্লিপ লগাই দিম ঠিক আছে মালা এই উঠা মালা নহয় চাগা আপুনি তুমি বেয়া পালা মালা তোমাৰ দেউতাৰ দেখি তিনিআলিত মুখখন ঘূৰাই দিলোঁ কেনে পালা আৰু ৰজনীকান্ত আমি বৰ পাত্তা নিদিলোঁ অসমীয়া মানুহ সেইটো কান্তহে লিখে মই আজি আপোনাৰ
মোৰ মুখখন আপুনি ইমান সোনকালে পাহৰি যাব বুলি ভবা নাছিলোঁ। মোৰ মুখখন ভালদৰে চাওক পুৰণা দাস। এই মুখখনত আপুনি আপোনাৰ অতীতৰ মুখখন দেখালাম। তই অভয় হবই নোৱাৰ। অভয় তাৰ বাপেকক আমি মাৰি জ্বলাই দিছিলো। কেনেকৈ সম্ভৱ হ'ব? কোনে ক নামঘৰে গৈছিলি ন? ঠিকেই, মাজে মাজে ভগৱানক সন্তুষ্ট কৰি ৰাখিব লাগে। মই আজি মন্দিৰলৈ গৈছোঁ। তাৰমানে আজি ছাৰৰ কিবা বিশেষ জন্মদিন নে কি? আজি মানে বাঘ এটা চিকাৰ কৰিম বুলি মানে নিজকে বাঘ বুলি ভবা মানুহ এটা, কিন্তু সি নাজানে যে বাঘক সদায় চিৰিয়াখানাতে ভাল লাগে। চিৰিয়াখানাৰ পৰা ওলাই অহা বাঘবোৰক মানুহবোৰে খানি খুচি মাৰি পেলায়। ধনমণি সৰু ভাইটোৰ নাম কি আছে? ফুলমণি ন? তই চাই কাহিনী কিন্তু বহুত ভাল বনাও দেই। আৰু ধনমণিৰ এক্টিঙৰটো জবাবেই নাই। মাথা ঘূৰা আহিবতে চুপচাপ বহি থাক। যাব বুলি কৈছো। আৰু এতিয়া নিজৰ ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত পঢ়াই দিব লগা হৈছে। মাহে মাহে 1,000 টকা ফিজ। দৰমহা 1,000 টকা তাতেই যায়। কিন্তু কি কৰিম? ইহঁত তোৰ কাম খতম বন্ধ দাদা। এতিয়া মোৰ কাম আৰম্ভ। মোৰ যোৱাৰ সময় হৈ গৈছে। এই হেমগ্ৰেডটো ব্লাছ কৰাৰ লগে লগে মোৰ লগতে হীৰামণি ৰাজপ্ৰসাদো যদি চাৰ্জাৰ হৈ যাব। ধৰা তুই একেলগে মৰোৱা। এতিয়া তই বিৰাম কৰ। তই ইয়াৰ পৰা যাবি নে ওপৰলৈ যাবি? বন ৰজা যদি চিৰিয়াছলি ক'বলৈ যাওঁ, বেলেগ সকলোৱে চাওক পচন্দ বেলেগ বেলেগ, কিন্তু মোৰ যদি অকল একান্তভাৱে ক'ব যাওঁ, অকল যদি মোৰটো ক'ব যাওঁ, মোৰ আটাইকেইখনেই ভাল লাগিছে। আকৰি তই পগলাময় হওক বা গোটেই চকু হওক, গোটেইকেইখনেই ভাল লাগিছে। কিন্তু মোৰ সকলোতকৈ বেছি বন ৰজা এখন ভাল লাগিছে। তাত চাওক একশ্যনখিনিতো বাদেই দিলোঁ, তাতোকৈ বেছি যিটো আমাৰ ৰবিদাৰ কমেডিটো, ৱাও ফালি দিছে কমেডিত। সঁচাকৈ বহুত বেছি ভাল লাগিছে। ভাল লাগিলে চাই তিনিখন নাটকে। আৰু মোৰ বন ৰজাখন অকণমান বেছি ভাল লাগিলে বাকী দুখনতকৈ। হয়তো আপোনালোকৰ আকৰি মই পগলাটোও লাগিব পাৰে বা কাৰোবাৰ চকুখনো লাগিব পাৰে, সেইটো একদম একান্ত নিজৰ নিজৰ কথা। আৰু বাৰু যিয়ে নহওক আপোনালোকক কিছু কিছু বিশেষ বিশেষ দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া আহক আমি ৰবিদা আৰু হিমাংশু দাৰ লগতনো কি পাতিলোঁ তাকে চাওঁ। হিমাংশু দাটো অহা বছৰত আহিব চাগে ন হেঙুলত? আৰু বাকী এনে ৰূপালী পৰ্দাত কিবা কিবি তেনেকৈ আহিব ন? আগতে সুৰসোপানেও এজন অভিনেতা অভিনেত্ৰী কেনেকুৱাখিনিতে ভাল লাগে। হিমাংশু দাৰ চকুত মোৰ টৰ্চৰ পোহৰটোৱে খুব ধৰিছে, হ'লেও তেখেতে একো এটা কোৱা নাই। মই নিজে মানে বেয়া লাগি পিনি অফ কৰি দিছোঁ। তেনেকুৱা ভাল লাগে এজন অভিনেতাৰ যেতিয়া তেখেতে অনুৰাগীসকলক কেনেকুৱা ট্ৰিট কৰে। হিমাংশু দা যাব দেই। ঠিক আছে। চ' গাইছ, এতিয়া ৰবিদাই থিয়েটাৰৰ গেটআপৰ পৰা মানে অকণমান চেঞ্জ কৰি পিনি আৰু নিজৰ অৰিজিনেল গেটআপটোত আহি ল'লে। আৰু এতিয়া আমি ব'লক যাওঁ সোমাই কি কথা পাতোঁ, কি কৰোঁ, তেনে ব'লক পলম নকৰি সোমাই যাওঁ।
সো গাইজ ৰবিতাৰ লগত চিনেমাৰ পৰা আদি কৰি দুই এটা কথা পাতিছিলোঁ যিখিনি ৰেকৰ্ড নহ'ল মানে চাউণ্ডটো নাহিলে ইয়ালৈ সেইবাবে আৰু অযথা সেই ক্লিপকেইটা লগাই নাথাকিলোঁ চ' মোৰে বেড লাক আছিল চাগে যিটোলৈকে ভয় আছিলে সেইটোৱে হ'ল মানে ৰবিতাৰ লগত কৰা ভিডিঅ'খিনি ইমান ভালকৈ মানে চাউণ্ডটো নাহিলে আপোনালোকে একো শুনি নাপাব সেইবাবে মই এটা মিউজিক লগাই দিলোঁ বৰ বেছি মানে এনেই মিউট ক্লিপবোৰো লগাই কি কৰিম চ' সেইটো আৰু বেড লাক অলপমান পাতিছিলোঁ অকণমান কিবা কিবি কথা নতুন চিনেমা কথা লাহেকৈ সুধিব লৈছিলোঁ বাট চাউণ্ডটো নাহিলে মাইকো নাছিলে বা ভাই কেমেৰামেনে অকণমান দূৰৰ পৰা কেমেৰা কৰিছিলে গতিকে কি কৰিব বেড লাক আৰু যি কি নহওক আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় হিন্দ